মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত ইংৰাজী গ্ৰামাৰৰ আন এক গুৰুত্বপূৰ্ণ টপিক এটা লৈ আহিছোঁ। আশা কৰোঁ তোমালোক সকলে মোৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে চাব। আজি মই যিটো টপিক তোমালোকৰ মাজত আলোচনা কৰিব ওলাইছোঁ, সেই টপিকটোৰ নাম হ'ল চেণ্টেন্স। আমি যিকোনো এক্সামতে হওক, আমি এই চেণ্টেন্সৰ ওপৰত এটা বা দুটা কোৱেশ্চন আমি সদায় দেখা পাওঁ। কিছুদিন আগতে হৈ যোৱা আমাৰ যিটো HSLC এক্সাম, সেই এক্সামতো আমাৰ এই চেণ্টেন্সৰ পৰা দুটা কোৱেশ্চন দিছিলে। অকল HSLCতেই নহয়, যিকোনো পৰীক্ষাত ক্লাছ 9ৰো হ'ব পাৰে, ক্লাছ 8ৰো হ'ব পাৰে, নাইবা যিকোনো কম্পিটিটিভ এক্সামত আমাৰ এই চেণ্টেন্সৰ ওপৰত এটা বা দুটা কোৱেশ্চন সদায় অহা দেখা যায়। গতিকে মই তোমালোকৰ মাজত এই চেণ্টেন্সৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোক সকলে মোৰ এই ভিডিঅ'টো চাব। তো পলম নকৰাকৈ আজি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি তোমালোকৰ মাজত যিটো চেণ্টেন্সৰ ওপৰত কেনেকুৱা কোৱেশ্চন আহে তাৰ এটা উদাহৰণ দাঙি ধৰিছোঁ। ইয়াতে এটা প্ৰেক্টিছ ছেট বুলি এটা আমি শ্লাইড ইয়াতে তোমালোকক দেখুৱাইছোঁ। তোমালোকে নিশ্চয় দেখি পাই আছা যে যিটো আমাৰ প্ৰেক্টিছ ছেট বুলি যিটো আমাৰ শ্লাইডটো আছে, তাৰ ফাৰ্ষ্ট যিটো কোৱেশ্চন আছে ইয়াতে দিয়া আছে ৱেল ডান। এই ৱেল ডান টপিকটো আমাৰ কি, এইটো এছআৰটিভত কৰিব দিছিলে, বা টাৰ্ণ ইনটু এছআৰটিভ বুলি আমাৰ ক্লাছ 10ৰ যিটো এক্সাম হৈ গ'ল তাতে আহিছিলে। এনেকুৱাকৈ তোমালোকৰ পৰীক্ষাটো কোৱেশ্চন আহিব পাৰে। গতিকে আমি এই চেণ্টেন্সৰ বিষয়ে ভালকৈ প্ৰিপাৰেশ্যন লৈ যাব লাগিব, যিকোনো এক্সামতে হওক। তো আজি মই তোমালোকৰ মাজত এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি জানো চেণ্টেন্স মানে কি। চেণ্টেন্স টপিকটোৰ বিষয়ে তোমালোকে কিবা নহয় কিবা এটা জানা, সকলোৱে জানা। চেণ্টেন্স মানেনো কি? আমি সকলোৱে জানো চেণ্টেন্স হ'ল কিছুমান শব্দৰ সমষ্টি। অকল শব্দৰ সমষ্টি হ'লেই নহ'ব, কিছুমান শব্দৰ সমষ্টি যিটোৱে আমাক কি এটা অৰ্থ দিয়ে। বা আমাৰ চেণ্টেন্স বুলিলে আমি কি ক'ম, যে এ চেণ্টেন্স মিনছ এ গ্ৰুপ অফ ৱৰ্ডছ ডেট মেক্স কমপ্লিট চেঞ্চ। মানে চেণ্টেন্সে আমাক কি এটা কমপ্লিট চেঞ্চ দিব লাগিব। যে আমি বাক্য বুলিলে আমি কি বুজোঁ, যে কিছুমান শব্দ লগ হৈ যেতিয়া সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়া সেই শব্দৰ সমষ্টিকেইটাক আমি এটা কি বাক্য বুলি কওঁ। তো ইয়াতে আমি কি বুজিলোঁ, যে চেণ্টেন্স মানে কি? চেণ্টেন্স মানে হ'ল দুই বা ততোধিক শব্দ লগ হৈ যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়া সেই দুই বা ততোধিক ৱৰ্ডৰ যিটো সমষ্টি আছে, এই সমষ্টিটোক আমি এটা কি বুলি কওঁ, চেণ্টেন্স বুলি কওঁ। অকল শব্দৰ সমষ্টি হ'লেই নহ'ব, চেণ্টেন্স হ'ব গ'লে আমাক কি লাগিব, এটা সম্পূৰ্ণ অৰ্থ লাগিব। চেণ্টেন্সত আমাৰ কি শব্দৰ সমষ্টি আমাক এটা অৰ্থ দিয়ে। তো আমি চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিব গ'লে চেণ্টেন্সৰ কেইবাটাও প্ৰকাৰ আছে, বা চেণ্টেন্সৰ কেইবাটাও টাইপছ আছে। প্ৰথমতে আমি চেণ্টেন্সৰ টাইপৰ বিষয়ে আলোচনা কৰিব গ'লে চেণ্টেন্সৰ টাইপবিলাক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল অৰ্থৰ ফালৰ পৰা আৰু এটা হ'ল ষ্ট্ৰাকচাৰৰ ফালৰ পৰা। আমি অৰ্থৰ ফালৰ পৰা চেণ্টেন্সৰ যিবিলাক ভাগ আছে আমি তোমালোকৰ মাজত আলোচনা কৰিম। যে ইয়াতে তোমাৰ যিটো শ্লাইড দেখা পাই আছা, ইয়াতে কি আছে, কাইণ্ডছ অফ চেণ্টেন্সেছ। ইয়াতে একৰ্ডিং টু মিনিং বা অৰ্থৰ ফালৰ পৰা বিবেচনা কৰিলে চেণ্টেন্সক আমি 5টা শ্ৰেণীত বিভক্ত কৰা হয়, বা আমি বিভক্ত কৰোঁ। ইয়াতে যদি আমি ষ্ট্ৰাকচাৰৰ ফালৰ পৰা চাওঁ, বা আমি গঠনৰ ফালৰ পৰা চাওঁ, চেণ্টেন্সৰ আৰু 3টা ভাগ আছে। সেই 3টা ভাগ হ'ল চিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড। কিন্তু আমি সেই বিষয়টো আলোচনা নকৰোঁ। আমি আজি আলোচনা কৰিম অৰ্থৰ ফালৰ পৰা যিবিলাক চেণ্টেন্সৰ ভাগ আছে, সেই চেণ্টেন্সৰ ভাগবিলাকৰ ভিতৰত যিটো প্ৰথমটো ভাগ আছে এছাৰ্টিভ চেণ্টেন্স, সেই এছাৰ্টিভ চেণ্টেন্সৰ বিষয়ে আজি
তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে সকলোৱে জানা এছাৰ্টিভ সেন্টেন্স মানে কি। আমি এছাৰ্টিভ সেন্টেন্সৰ তোমাৰ আৰু বেলেগ বেলেগ নামো আছে। এছাৰ্টিভ সেন্টেন্সৰ আন এটা বেলেগ নাম হ'ল ডিক্লাৰেটিভ সেন্টেন্স, যাক ষ্টেটমেণ্ট বুলি কয়। যে এছাৰ্টিভ সেন্টেন্স বুলিলে কি বুজায়, যে যিটো সেন্টেন্সে কোনো এখন ঠাই, কোনো এটা ঘটনা, কোনো এটা বস্তুৰ বিষয়ে বৰ্ণনা কৰে, তেতিয়া আমি সেই সেন্টেন্সটোক আমি কি বুলি ক'ম, এছাৰ্টিভ সেন্টেন্স বুলি ক'ম। যে এছাৰ্টিভ সেন্টেন্সে সদায় আমাক কি কৰে, কোনো এটা ঠাই বা কোনো এটা বস্তু বা কোনো এটা ঘটনাৰ আদিৰ বিষয়ে বৰ্ণনা কৰে। যে এছাৰ্টিভ সেন্টেন্সত সদায় কি হয়, যেটা প্ৰপাৰ সাবজেক্টেৰে আৰম্ভ হয়। যে এছাৰ্টিভ সেন্টেন্সবিলাক কি হয়, এটা সাবজেক্টেৰে আৰম্ভ হ'ব। সাবজেক্টটো হিও হ'ব পাৰে, আইও হ'ব পাৰে, যিবিলাক প্ৰনাউন আছে বা নাউন আছে সেই নাউনবিলাকেৰে আৰম্ভ হ'ব। বা আমাৰ কি সাবজেক্টেৰে আৰম্ভ হ'লে আমি তাক কি বুলি ক'ম, এছাৰ্টিভ সেন্টেন্স বুলি ক'ম। তো এছাৰ্টিভ সেন্টেন্স আমি বুজি পালোঁ কি, যে এছাৰ্টিভ সেন্টেন্স হ'ল কোনো এটা ঘটনা, কোনো এটা বস্তু নাইবা কোনো এটা ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰে। যিবিলাক সেন্টেন্সে কোনো এটা বস্তু বা কোনো এটা ব্যক্তি বা কোনো এটা ঘটনা বা মনৰ ফিলিংছ বা মনৰ ভাৱবিলাক প্ৰকাশ কৰা যিবিলাক কি বাক্য আছে, এই বাক্যবিলাক আমি কি বুলি কওঁ, এইটো এছাৰ্টিভ সেন্টেন্স বুলি কওঁ। ইয়াতে তোমালোকে এটা কথা মনত ৰাখিবা, যে এছাৰ্টিভ সেন্টেন্সবিলাক সাধাৰণতে কিহেৰে আৰম্ভ হয়, সাবজেক্টেৰে আৰম্ভ হয়। যে আমি কেইটামান এছাৰ্টিভ সেন্টেন্সৰ এক্সাম্পল চাওঁ। সাপোজ তোমালোকে বহুতো এক্সাম্পল পঢ়ি আহিছে, ইয়াৰ ভিতৰত মই দুই এটা ইয়াতে তোমাক ক'ব বিচাৰোঁ। যে এ ম্যান ইজ মৰ্টেল, যে এইটো এটা আমাৰ এছাৰ্টিভ সেন্টেন্স। ইয়াতে আমাৰ কি, যিটো ম্যান আছে, ম্যান আমাৰ কি, এইটো সাবজেক্ট বা সাবজেক্টেৰে আৰম্ভ হৈছে, সেইকাৰণে আমি কি এইটো এছাৰ্টিভ সেন্টেন্স বুলি ক'ম। আৰু এটা এক্সাম্পল ল'ব বিচাৰোঁ। সাপোজ ইয়াতে দিয়া আছে, হি গোজ টু স্কুল অন ফুট, যে তেওঁ সদায় খোজকাঢ়ি স্কুললৈ যায়। ইয়াতে যিটো খোজকাঢ়ি স্কুললৈ যায়, এইটো আমাৰ কি, এটা এছাৰ্টিভ সেন্টেন্স। আৰু এটা এক্সাম্পল আমি তোমালোকক ক'ব খোজোঁ, যে গড ইজ গুড, এইটো আমাৰ এটা কি এছাৰ্টিভ সেন্টেন্স। ইয়াতে গড যিটো আছে, এইটো গডটো হ'ল কি আমাৰ এটা সাবজেক্ট, আৰু সাবজেক্টেৰে আৰম্ভ হৈছে, আৰু এইটো কি হ'ব আমাৰ এটা এছাৰ্টিভ সেন্টেন্স। আৰু এছাৰ্টিভ সেন্টেন্সবিলাক কি হয়, সাধাৰণতে ফুল ষ্টপেৰে শেষ হয়। এতিয়া আৰু এটা এক্সাম্পল আছে, সুনীল ইজ এ গুড ক্ৰিকেটাৰ। ইয়াতে সুনীল ইজ এ গুড ক্ৰিকেটাৰ, এইটো আবার কি হবে, এটা এছাৰ্টিভ সেন্টেন্স। কারণ ইয়াতে কি আছে, সুনীল এটা আমার কি সাবজেক্ট, ইয়াতে সুনীল এটা আমার কি নাউন। নিশ্চয় তোমালোকে বুজি পাইছে এছাৰ্টিভ সেন্টেন্সটো কি। আমি তোমালোকক আকৌ ৰিপিট কৰিব খোজোঁ, যে এছাৰ্টিভ সেন্টেন্স হ'ল যে যদি কোনো সেন্টেন্সে কোনো এটা বস্তু, কোনো এটা ঠাই বা কোনো এটা বস্তুৰ বিষয়ে বৰ্ণনা কৰে, তেতিয়া আমি তাক কি বুলি ক'ম, এছাৰ্টিভ সেন্টেন্স বুলি ক'ম। যে এছাৰ্টিভ সেন্টেন্সবিলাক সাধাৰণতে কি হয়, সাবজেক্টেৰে আৰম্ভ হয় আৰু কি হয়, ফুল ষ্টপেৰে শেষ হয়। এতিয়া আমি পৰীক্ষাত কেনেকুৱা ধৰণৰ তোমাৰ কোৱেশ্চন আহিব, তোমালোকক কেনেকৈ কোৱেশ্চন সুধিব আৰু কেনেকুৱা তোমাৰ কোৱেশ্চন আহিব পাৰে, তোমালোকক আমি দেখুৱাব খোজোঁ। তোমালোকে ইয়াতে চাই আছা, কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 ইয়াতে কি আছে, টাৰ্ণ ইনটু এছাৰ্টিভ, মানে তোমালোকৰ এছাৰ্টিভ লৈ পৰিৱৰ্তন কৰিব লাগে। ইয়াতে কোৱেশ্চনটো দিয়া আছে ৱেল ডান, এইটো এইবাৰ পৰীক্ষাত আহিছিলে SSLC 2025। এইটো অকল এইবাৰতে অহা নাই, যোৱাবাৰ যিটো SSLCৰ কম্পাৰ্টমেণ্টেল এক্সাম হৈছিলে তাতো এই কোৱেশ্চনটো আহিছিলে, ৱেল ডান বুলি দিয়া আছে। এইটো আমাৰ কি এটা ইম্পাৰেটিভ সেন্টেন্স। ইয়াতে ইম্পাৰেটিভ সেন্টেন্সটো আমাৰ কি বনাব লাগে, এছাৰ্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰিব লাগে। ইয়াতে দিয়া আছে ৱেল ডান, নিশ্চয় আমি কি সকলোৱে জানো ৱেল ডান মানে কি, আৰু এই ৱেল ডান যিটো আছে এইটো আমাৰ কি বনাব লাগে, এইটো এছাৰ্টিভ বনাব লাগে। তো আমি পঢ়ি আহিছোঁ কি, যে এছাৰ্টিভ সেন্টেন্সত আমাৰ কি লাগে, এটা প্ৰপাৰ সাবজেক্ট লাগে। যিহেতু ইম্পাৰেটিভ সেন্টেন্স আমি গম পাওঁ যে ইম্পাৰেটিভ সেন্টেন্সবিলাক কি হয়, এটা ইউ সাবজেক্ট থাকে, যিটো উজ্জ্ব থাকে, এইটো সাইলেণ্ট থাকে। যিহেতু ৱেল ডান মানে কি ভাল কৰিছে, মানে তোমাৰ যিটো কি হয় টেন্সটো হ'ব, এইটো কি কামটো কি শেষ হৈছে,
বা তুমি ভাল কৰিছা, মানে এটা কি এইমাত্ৰ শেষ হোৱা কাম বুজায় এইটো। যে আমি সকলোৱে জানো যে এইমাত্ৰ শেষ হোৱা কামবিলাক আমি কি কোনটো টেন্সত হ'ব, এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। তেতিয়াহ'লে আমি এটা কি লাগিব আমাৰ ছাবজেক্ট আমি জানো কি ইয়াতে কি আছে, ইউ বুলি আছে, ইউ উজ্জ্ব হৈ আছে, ইয়াতে ইউ ছাবজেক্ট দিলোঁ। আৰু ইউৰ লগত আমাৰ এটা কি লাগিব, এটা অক্সিলাৰী ভাৰ্ব লাগে। ইয়াতে আমি জানো কি ইউৰ লগত আমাৰ অক্সিলাৰী ভাৰ্বটো কি বহে, হেভ বহে। ইয়াতে আমি ইউ হেভ বুলি দিলোঁ। আৰু কি আছে ইয়াতে ইউ হেভ আৰু কি এটা ভাৰ্ব 3 লাগিব, কাৰণ আমাৰ যিটো টেন্স হ'ব এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি হ'ব আমাৰ ইউ হেভ, তাৰপিছত কি ভাৰ্ব 3 লাগে, ইউ হেভ বা হেজ, তাৰপিছত কি লাগে আমাৰ ভাৰ্ব 3, যিহেতু ইউটো আমাৰ কি ছেকেণ্ড পাৰ্চন, তাৰ লগত হেভ হয়। আৰু তাৰপিছত আমাৰ কি ভাৰ্ব 3 ইয়াতে কি হ'ব, ডানৰ ভাৰ্ব 3 কি ডানেই হয়, কি হ'ব। তাৰপিছত আমাৰ বাক্যৰ কি বাকী অংশ কি আছে, ইয়াতে অইল আছে, যে ইউ হেভ ডান অইল, এইটো আমাৰ কি হ'ল এছাৰ্টিভ হৈ গ'ল। এনেকুৱাকৈ আৰু বেলেগ বেলেগ কুৱেশ্যন সুধিব পাৰে। ইয়াতে 2 নম্বৰটো চোৱা তোমালোকৰ কি দিয়া আছে, হোৱাট এ ৱাণ্ডাৰফুল ডে দিছ ইজ, মানে কিমান ধুনীয়া দিন। হোৱাট এ ৱাণ্ডাৰফুল ডে দিছ ইজ, এইটো কিমান ধুনীয়া দিন, এইটো আমাৰ এছাৰ্টিভ কৰিব লাগে। আমি কি জানো যে এছাৰ্টিভ চেণ্টেন্সত আমাৰ কি লাগে, এটা ছাবজেক্ট লাগে। ইয়াতে কি দিয়া আছে, যিটো ছাবজেক্টটো কি দিয়ে আমি কি ধৰিম, দিছটো আমি কি ছাবজেক্ট বুলি ধৰিম। ইয়াতে দিছ ইজ মানে ছাবজেক্টৰ পৰা আমাৰ অক্সিলাৰী ভাৰ্ব লাগে, যে দিছ ইজ এ ৱাণ্ডাৰফুল ডে, এইটো আমাৰ কি হৈ গ'ল, এইটো এটা এছাৰ্টিভ চেণ্টেন্স হৈ গ'ল। এটা ছাবজেক্ট হ'ল, অক্সিলাৰী ভাৰ্ব হ'ল, বা এইটো মেইন ভাৰ্ব হিচাপে কাম হৈছে ইয়াতে, যে দিছ ইজ এ ৱাণ্ডাৰফুল ডে। তাৰপিছৰ বাক্যটো তুমি চোৱা, ইয়াতে হাউ লাকি আই ৱাজ, এইটো আমাৰ কি বনাব লাগে, এছাৰ্টিভ। ইয়াতে কি আমাৰ এটা প্ৰথম কি লাগিব, এটা ছাবজেক্ট। ইয়াতে আমি ছাবজেক্ট কি আছে, ইয়াতে আই। তাৰপিছত আমাৰ কি অক্সিলাৰী ভাৰ্ব লাগে, ইয়াতে কি আছে আই ৱাজ। তোমালোকে এটা কথা মনত ৰাখিবা, যিটো বাক্যত বা যিটো আমাৰ এক্সক্লেমেটৰী চেণ্টেন্সত হাউৰে আমাৰ কি হ'ব, এক্সক্লেমেটৰী চেণ্টেন্সবিলাক আৰম্ভ হ'ব, এই হাউৰ ঠাইত আমাৰ কি হ'ব, আমাৰ যিটো এছাৰ্টিভ কৰিব লাগে, এই হাউৰ ঠাইত আমাৰ কি হ'ব, ভেৰি হ'ব। ইয়াতে কি হ'ব, আই ৱাজ ভেৰি লাকি, এইটো তোমাৰ কি হ'ল এছাৰ্টিভ চেণ্টেন্সলৈ পৰিৱৰ্তন হ'ল। আমি আৰু দুটামান এক্সাম্পল চাওঁ। ইয়াতে কি দিয়া আছে, যে হাউ গ্ৰেট দ্য ফল ইজ, ইয়াতে আমি কি ছাবজেক্টটো আমি কি দ্য ফল ইজ, দ্য ফলটো আমাৰ ছাবজেক্ট, আৰু কি অক্সিলাৰী ভাৰ্ব কি আছে ইজ। তাৰপিছত আমাৰ কি আছে, দ্য ফল ইজ, হাউ আছে আমি কি দিম ইয়াতে ভেৰি, দ্য ফল ইজ ভেৰি গ্ৰেট, এইটো আমাৰ কি হ'ল এছাৰ্টিভ চেণ্টেন্স হৈ গ'ল। তাৰপিছত এক্সাম্পলটো আমাৰ কি আছে, হাউ লাভলি দ্য ফ্লাৱাৰ্ছ আৰ, ইয়াতে আমাৰ কি এছাৰ্টিভ কৰিব লাগে, আমাৰ কি লাগিব ফাৰ্ষ্টত ছাবজেক্ট। ইয়াতে আমাৰ ছাবজেক্টটো কি আছে দ্য ফ্লাৱাৰ, আৰু কি আছে এইটো আমাৰ দ্য ফ্লাৱাৰ কি থাৰ্ড পাৰ্চন, এইটো প্লুৰেল হয় এইটো, যাৰ কাৰণে আমি তাৰ লগত কি অক্সিলাৰী ভাৰ্ব বা এইটো মেইন ভাৰ্ব হিচাপে বহে, এইটো কি আৰ আছে, দ্য ফ্লাৱাৰ্ছ আৰ। হাউ আছে আমি কি বহাম ভেৰি, দ্য ফ্লাৱাৰ্ছ আৰ ভেৰি লাভলি। তো আমি এনেকৈ আমি কি কৰিম, যে ইম্পাৰেটিভ চেণ্টেন্স নাইবা এক্সক্লেমেটৰী চেণ্টেন্স বা বেলেগ বেলেগ চেণ্টেন্সৰ পৰা আমি কি চেণ্টেন্সবিলাক কি বনাম, এছাৰ্টিভলৈ ট্ৰান্সফাৰ কৰিম। ইয়াতে আমাক কুৱেশ্যন দিব যে টাৰ্ণ ইনটু এছাৰ্টিভ বুলি, তোমাৰ বেলেগ বেলেগ চেণ্টেন্স থাকিব, তাৰ পৰা তোমাৰ এছাৰ্টিভ বনাব লাগে। তো আমি এছাৰ্টিভৰ বিষয়ে আমি জানিলেহে আমি এছাৰ্টিভ বনাব পাৰিম। তো এছাৰ্টিভ আমি কি বুজিলোঁ, যে প্ৰপাৰ এটা ছাবজেক্টেৰে আৰম্ভ হ'ব আৰু ফুল ষ্টপৰে শেষ হ'ব, এইটো আমাৰ কি এছাৰ্টিভ চেণ্টেন্সৰ এটা ষ্ট্ৰাকচাৰ। আশা কৰোঁ তোমালোক সকলোৱে মোৰ এই টপিকটো ভালদৰে চালে বা তোমালোকে কিবা নহয় কিবা বুজি পাইছা। যদি কোনোবাই তোমালোকে বুজি পোৱা নাই, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই চেষ্টা কৰিম তোমালোকৰ আন এটা ভিডিঅ'ৰ যোগেদি বা ছেকেণ্ড পাৰ্ট বুলি আন এটা ভিডিঅ'ৰ যোগেদি তোমালোকক এই টপিকটো আকৌ ভালদৰে বুজাব চেষ্টা কৰিম। তো ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে।